আপোনালোকে নিশ্চয় জানে যে আমাৰ দক্ষিণ শালমা মানকাছাৰ জিলা ইউডিএফৰ এটা দুৰ্গ হিচাপে পৰিগণিত। বহু বছৰৰ পৰা ইয়াত এমপি হায়েষ্ট ভোট দি আছে। যোৱাবেলি বিধায়কতো ইয়াত যথেষ্ট সংখ্যক ভোট দি বিপুল ভোটত জিকাইছে। যোৱাবাৰ জিলা পৰিষদ ব্লক দুটা আমাৰ দখল আছিল, তিনিটাৰ ভিতৰত। এইবেলিও আমি আশাবাদী যে আমাৰ যদিও এমপি ইলেকশ্যনত অলপ কম ভোট পাইছে, এটা বেলেগ হাৱা আছিল মোদী ভাৰ্চেছ ৰাহুল গান্ধী, সেই ক্ষেত্ৰত আমি কিছু কম ভোট পাইছোঁ। কিন্তু এইবাৰ আশাবাদী মানুহৰ মাজত যিটো পুনৰ সচেতনতা বা দলৰ প্ৰতি যিটো ভাল পোৱা, মানে দলৰ প্ৰতি যিটো পাৰ্লামেণ্টাৰী ইলেকশ্যনত ভোট দি ভুল কৰিলে নেকি, বিভিন্ন ক্ষেত্ৰত তেখেতৰ পাৰফৰ্মেঞ্চ, তেখেতৰ কথা বতৰা, এইবিলাক কথা লক্ষ্য কৰি কিন্তু এটা কথা স্পষ্ট হৈছে যে আকৌ মানুহে ইউডিএফক লগ দিছে। এইবাৰ আমি এতিয়ালৈকে আজি দুজন প্ৰাৰ্থী আৰু আমি দুটা জিলা পৰিষদৰ যিখিনি এপি মেম্বাৰ সেইবিলাকৰ আমি কৰি আছোঁ। জিপি প্ৰেচিডেণ্টবিলাক আমাৰ বিভিন্ন ঠাইত দি আছে, আমাৰ ফেকামাৰীত হৈ আছে, মানকাছাৰত হৈ আছে, কেইবাশ প্ৰতিনিধি আছে। আশা ৰাখিছোঁ ভাল ফল হ'ব, ৰাইজে আমাক নিশ্চয় সঁহাৰি দিব। দক্ষিণ শালমাৰত আমি জিতাটো চিয়'ৰ। কাকৰিপাৰাত আমাৰ কেণ্ডিডেট লৈ এতিয়াও কিছু আলোচনা চলি আছে। কাকৰিপাৰা আমি এতিয়ালৈকে স্পষ্ট কৰা নাই, আৰু ফেকামাৰীতো আমি এতিয়ালৈকে স্পষ্ট কৰা নাই। এই কথাবিলাক আমি আজি ৰাতিৰ ভিতৰত শেষ কৰিম। কেইটামান আমাৰ এপি মেম্বাৰৰ আমি এতিয়ালৈকে চিলেকশ্যন কৰিব পৰা নাই, যেনেকুৱা কালাপানীত আমাৰ 6জন দাবীদাৰ, আমাৰ আঞ্চলিক কমিটি এতিয়ালৈকে স্পষ্ট কৰিব পৰা নাই তেখেতসকলে কাক দিব। তেনেকুৱা কিছুমান ঠাই আছে যিবিলাকৰ এতিয়ালৈকে স্পষ্ট হোৱা নাই, এইবিলাক আমি অহাকালি দিম। আশা কৰিছোঁ অত্যন্ত ভাল ফল হ'ব, অত্যন্ত ভাল ৰিজাল্ট হ'ব। মিত্ৰতাৰ কথা কোনো ধৰণৰ আমি কাৰ লগত মিত্ৰতা কৰিম? ইয়াত এজিপি, বিজেপি আৰু কংগ্ৰেছ। এজিপি বিজেপিক আমি শত্ৰু হিচাপে গণ্য কৰোঁ, কংগ্ৰেছতো আমাৰ শত্ৰু আছেই। তো বিজেপি, এজিপি আৰু কংগ্ৰেছৰ লগত মিত্ৰতাৰ কোনো প্ৰশ্ন নুঠে। আমি ইলেকশ্যন খেলিম। আমি কোনো কোনো ঠাইত আমি আমাৰ কিছুমানে কৈছে যে আমি ইণ্ডিপেণ্ডেণ্ট খেলিম। সেনেকুৱা কিছুমান ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰি আছোঁ। এতিয়ালৈকে দলে চূড়ান্ত সিদ্ধান্ত ল'ব। মই মেৰিনা খান, মই 2 নং কালাপানী ZPCৰ পৰা। মই AIUDF দলৰ পৰা। সকলো আশাবাদী, ময়ো আশাবাদী, নিশ্চয় ভাল সমৰ্থন এটা পাম। মই বিগত দিনৰ উন্নয়নৰ কাম কাজৰ খতিয়ান লৈয়ে যাম। নিশ্চয় কংগ্ৰেছে হ'ব প্ৰতিদ্বন্দ্বী। জিলা পৰিষদ কালাপানীৰ সমষ্টিত আপুনি পূৰ্বতেও আছিল, জিলা পৰিষদৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। এইবুলি ৰাইজৰ মাজত আপোনাৰ এটা চৰ্চা চলি আছে। এই চৰ্চাত নেগেটিভ পজিটিভ দুয়োটাই আছে। আপুনি কেনেধৰণে গ্ৰহণ কৰিব? এতিয়া চাওক, ৰাইজে কি চৰ্চা কৰিছে মোৰ কাণলৈ এতিয়ালৈকে অহা নাই। কিন্তু মই জানো বিগত দিনত মই যিখিনি কাম কৰি গৈছোঁ, নিশ্চয় উন্নয়নৰ যথেষ্ট পৰিমাণে কাম কৰি গৈছোঁ। আৰু মই আত্মবিশ্বাসী যে মানুহে নিশ্চয় উন্নয়ন দেখিয়ে মোৰ প্ৰতি এটা সঁহাৰি জনাব। চাওক, আপোনালোকে যদি এমপি ইলেকশ্যনৰ লগত তুলনা কৰি AUDFৰ ভেটি দুৰ্বল বুলি ভাবে, মই নাভাবোঁ সেইটো বস্তু। এমপি ইলেকশ্যনটো কমপ্লিট এটা বেলেগ ইলেকশ্যন আছিলে। নিশ্চয় এই পঞ্চায়ত ইলেকশ্যনৰ ওপৰত সেইটোৰ প্ৰভাৱ নপৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।